हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে আজি মই এটা আচাৰৰ ৰেচিপি লৈ আহিছো আপোনালোকে চাগে ভিডিও দেখি গমে পাইছে আৰু সকলোৱে আচাৰ বনাব জানে আৰু মইও বনালো আৰু কেনে ধৰণে বনালো আপোনালোকে ভিডিওটো শেষলৈকে চাব আৰু ভিডিওটো যদি ভাল পায় আপোনালোকে প্লিজ লাইক আৰু কমেন্ট এটা কৰি দিব আৰু লগতে আপোনালোকে যদি হে বেলেগ ধৰণে বনায় মোক কমেন্টত জনাব আৰু এতিয়া মই এই আচাৰৰ ভিডিওটো কেনে ধৰণে বনাইছো আপোনালোকক দেখুৱাই দি দিম আৰু লগতে যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব এতিয়া বলকচোন এই আচাৰটো মই কেনে ধৰণে বনালো চাই লও প্ৰথমতে মই ইয়াতে অকমান গোটা মছলা লৈ লৈছো ইয়াতে মই সৰু চামুচেৰে এচামুচ মিঠি গুটি লৈছো আৰু কালজিৰা মই অকমান লৈছো কাৰণ কালজিৰা মই ইমান বেছি ভাল নাপাও তাৰ পিছত 2 চামুচ মই ইয়াতে সহ গুটি লৈছো 2 চামুচ মই ইয়াতে বগা খৰিহৰ গুটি লৈ লৈছো বগা খৰিহ নাথাকিলে ৰঙা খৰিহ লৈ লব আৰু জিৰা গুটি মানে গোটা জিৰা মই এচামুচ লৈ লৈছো আৰু মছলা আপুনি ইয়াতে কম বেছিও কৰি লব পাৰে এতিয়া মই এখন গেছত ফ্ৰাই পেন বহুৱাই দিছো আৰু শুকানকৈ মই এই মছলাখিনি ভাজি লৈছো যেতিয়া অকন ফুটা ফুটা টাইপ হয় তেতিয়া আপুনি গেছটো বন্ধ কৰি দিব বৰ বেছি ভাজিব নালাগে নহলে মছলাখিনি তিতা তিতা লাগিব এতিয়া যেতিয়া ফুটা ফুটা হৈ গৈছে তেতিয়া মই গেছটো বন্ধ কৰি দিছো আৰু এই মছলাখিনি মই ঠাণ্ডা হ'বলৈ দি দিছো আৰু ইয়াতে মই অকমান মানে আধা কাপৰ সমান মিঠা তেল গৰম কৰি দিছো তেলখিনি উতলি আহিব দিব নালাগে এই ভিডিওত দেখিছে সাইডে সাইডে যেতিয়া অকমান এনেকুৱা বাবল হয় তেতিয়া আপুনি এই তেলখিনি বন্ধ কৰি দিব আৰু তেলখিনি ঠাণ্ডা হ'বলৈ দি দিব গোটা মছলাখিনি মই এখন প্লেটত ঠাণ্ডা হ'বলৈ দি থৈছো আৰু লগতে আন এখন প্লেটত মই অকমান গুৰি মছলা লৈছো ইয়াতে মই সৰু চামুচেৰে আধা চামুচতকৈ অকমান কম কাশ্মীৰী মিৰ্চৰ পাউডাৰ লৈছো লগতে এচামুচ মই হালধি পাউডাৰ লৈছো আৰু লগতে নিমখ সোৱাদ অনুপাতে আৰু লগতে এই তেলখিনি লৈ লৈছো আৰু জলকীয়া আচাৰখিনি বেছি দিনলৈ সংৰক্ষণ হ'বলৈ মই ইয়াতে ভিনেগাৰ ব্যৱহাৰ কৰিছো আপুনি ভিনেগাৰ 4 পৰা 5 চামুচ মান মানে 5 ডাঙৰ চামুচ ব্যৱহাৰ কৰিব এতিয়া এই গোটা মছলাখিনি মোৰ ঠাণ্ডা হৈ গৈছে এতিয়া মিক্সিৰ জাৰ এটা দি দিছো আৰু এইখিনি মই গুৰি কৰি লৈ লম বৰ বেছি পাউডাৰ কৰিব নালাগে আপুনি অকমান গুৰি কৰি ললে হৈ যাব এতিয়া মই ভিডিওত দেখুৱাৰ দৰে প্ৰায় 150 গ্ৰাম মান জলকীয়া ভালদৰে ধুই লৈছো তাৰ পিছত এই জলকীয়াখিনি মই শুকুৱাই লৈ লৈছো মই ৰ'দত শুকুৱা নাই ফেনৰ তলত দি দিছো আৰু এটা কথা মন কৰিব যাতে জলকীয়াত অকমানো পানী লাগি থাকিব নালাগে আৰু জলকীয়াখিনি যেতিয়া আপুনি ধুব তেতিয়া জলকীয়া ঠাৰিৰ সৈতে ধুব কাৰণ ঠাৰিকেইটা আগতীয়াকৈ যদি আপুনি কাটি দিয়ে তেতিয়া জলকীয়াৰ ভিতৰত পানী সোমাই যাব পাৰে সেইবাবে ঠাৰিৰ সৈতে ধুব আৰু ভালদৰে যেতিয়া শুকাই যাব তেতিয়া আপুনি ইয়াৰ ঠাৰিকেইটা কাটি দি দিব আৰু ভিডিওত দেখুৱাৰ দৰে এনেকুৱা সৰু সৰু টুকুৰা কৰি আপুনি জলকীয়াকেইটা কাটি ল'ব মই এটা কেঁচা জলকীয়া বনাইছো আপুনি পকা জলকীয়াৰো বনাব পাৰে মাজে মাজে মই দুই এটা জলকীয়া ডাঙৰ ডাঙৰ আছে কিটা মাজেৰে কাটি কাটি দি দিছো তেতিয়া জলকীয়া আচাৰখিনি বৰ ধুনীয়া হয় জলকীয়াৰ সাইজখিনি আপুনি নিজৰ পছন্দ অনুযায়ী সৰু ডাঙৰ কৰি ল'ব পাৰে এতিয়া মই গুটি এইখিনি জলকীয়া কাটি লৈ লম আৰু যেতিয়া জলকীয়াখিনি কাটিছো মই হাতখনো একদম শুকাই লৈছো আৰু লগতে মই শপিং বৰ্ডখনো শুকান কৰি লৈছো আৰু লগতে চুৰিখনো মই শুকান কৰি লৈছো এইটো কথা সদায় মনত ৰাখিব আচাৰ যেতিয়াই বনাই আপুনি সকলোখিনি বস্তু যাতে শুকান হয় এতিয়া গুটিখিনি জলকীয়া মোৰ কাটা হৈ গৈছে আৰু এই জলকীয়াখিনি মই এতিয়া এটা বাটিত নমাই লৈ লৈছো এতিয়া ইয়াতে মই হালধি নিমখ আৰু জলকীয়া গুড়িখিনি দি ভালদৰে গুটিখিনি মিহলাই লৈ লৈছো প্ৰথমতে শুকান মছলাখিনি দি দিছো আৰু মই ভালদৰে গুটিখিনি মিহলাই লৈ লৈছো আৰু তাৰ পিছত মই ইয়াতে 4 ডাঙৰ চামুচ ভিনেগাৰ দি দিছো আপুনি 5 ডাঙৰ চামুচ দিব পাৰে 4 পৰা 5 ডাঙৰ চামুচ দিলে হৈ যাব এইখিনি জলকীয়াৰ কাৰণে ভিনেগাৰখিনি জলকীয়াৰ সৈতে ভালদৰে মিহলাই লৈছো তাৰ পিছত ইয়াতে মই তেলখিনি দি দিছো প্ৰথমতে মই ইয়াতে আধা তেল ব্যৱহাৰ কৰিছো বাকি আধা তেলখিনি মই পিছত ব্যৱহাৰ কৰিম আৰু তেল দি উঠি ভালদৰে মিহলাই দি দিছো এতিয়া মই গুৰি কৰি লোৱা মছলাখিনি দি দিছো এই মছলাখিনি চাওকচোন মই একেবাৰে পাউডাৰ কৰা নাই অকমান গুৰি কৰি লৈছো মিক্সাৰ গ্ৰাইণ্ডাৰৰ যিটো পালছ বাটন থাকে সেই বাটনটো প্ৰেছ কৰি পেলে মই মছলাখিনি খুন্দি লৈছো এতিয়া মছলাখিনি দি উঠি ভালদৰে মিহলাই লৈছো আৰু এইখিনি মিহলাই যেতিয়া থাকো নহয় এটা ইমান ধুনীয়া গোন্ধ আহে এই গোন্ধটোতেই জলকীয়া আচাৰখিনি খাবলৈ মন যায় চাওকচোন জলকীয়া আচাৰখিনি মছলা মই ইমানখিনি ব্যৱহাৰ কৰিছো আপুনি অকন কমাই দিব পাৰে নাইবা ইয়াতকৈ অকন বেছিও কৰিব পাৰে এতিয়া মোৰ আচাৰখিনি ৰেডি হৈ গৈছে এই আচাৰখিনি মই এতিয়া এটা বটলত ভৰাই দি দিম
আচাৰখিনি বটলত ভৰাই আপুনি বটলটো আপুনি ৰ'দত দিব পাৰে আৰু মই ইয়াতে কমাই বনাইছোঁ জলকীয়া আচাৰ কিন্তু আপুনি যদিহে অকণমান বেছি পৰিমাণত বনায় তেতিয়াহ'লে জলকীয়া আচাৰখিনিত আপুনি অকণমান তেল বেছিকৈ দিব তেল বেছিকৈ দিলে কি হয় জলকীয়া আচাৰখিনি বহুত দিনলৈ ভালে থাকে আৰু বেছি দিনলৈ ৰাখিব বিচাৰিলে আপুনি জলকীয়া আচাৰখিনি মাজে মাজে ৰ'দত দি থাকিব এই আচাৰখিনি আপুনি লগে লগেও খাব পাৰে কিন্তু লগে লগে খোৱাতকৈ আপুনি দুদিন পিছত খালে ইয়াৰ সোৱাদটো বেছি পাব কাৰণ দুদিন পিছত জলকীয়াখিনি অকণমান সিজিও যাব লগতে মছলা আৰু জলকীয়া বঢ়িয়াকৈ মিহলি হৈ যাব যিখিনি মিঠাতেল বাকী আছিলে সেই মিঠাতেলখিনি এতিয়া মই বটলৰ ওপৰত এনেকৈ দি দিছোঁ আপুনি তেলখিনি এনেকৈও দিব পাৰে নাইবা একেবাৰতে প্ৰথমতে যেনেকৈ মিলাইছিল তেনেকৈ মিলাই দিব পাৰে এতিয়া মোৰ এই আচাৰখিনি ৰেডি হৈ গৈছে আৰু মই মাজে মাজে এই আচাৰখিনি ৰ'দত দি থাকিম আৰু আপোনালোকে যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু আপোনালোকেও কেনেধৰণে জলকীয়া আচাৰ বনাই মোক কমেণ্ট কৰি জনাবচোন আৰু চাওকচোন বটলটো দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু এই আচাৰখিনি বিৰাটেই সোৱাদ লগা হয় আপোনালোকেও বনাই খাই চাবচোন